এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰচিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে দুমাহতটো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই দুই এদিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছো কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে দুদিন পিছতে গম পাব ডাটাটোতো স্যার ট্রান্সপারেন্ট হ'ব ডাটাটোতো এনেকে ওলাই যাব আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলো তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব সাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰেণ্টি মই আছো 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন তাৰ তুলনাত এটো একোই নহয় হেতু কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত হসাই 20 লাখ আবেদন হয় হেতু আন্দোলনটো ময়ো কৰিম আপোনাৰ মতে কিমান হ'ব পাৰে অনুমানিক একদমেই কম হ'ব কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন মোৰ কবাত সমষ্টি 2000 আছে কবাত বৰাকত অলপ বৰাকত বেছি হ'ব পাৰে 50,000 60,000 80,000 বৰাকত হ'ব পাৰে ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয় মোক নাগৰিকত্ব দিয়ক কোনেনো নিজে নিজে ক'ব কওকচোন এতিয়াতো সব মানুহ শান্তিতে আছে খালি আধাৰ কাৰ্ডখনে সমস্যা তাৰ বাদেতো একো সমস্যা নাই কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব